students, today we will learn about past perfect tense. Already you have learned about simple past tense or past indefinite tense, past continuous tense, and the third part of past is past perfect tense. So let's begin. What is a past perfect tense? A past perfect tense is an action, or the past perfect tense is used with an action which is completed before any other action in the past. মানে পাষ্টত দুটা কাম সমাপ্ত হৈছে, যদি দুটা কাম সমাপ্ত হৈছে প্ৰথমতে যেটো হৈছে হেতু কামি সেই অ্যাকশনটো আমি past perfect tense ইউজ কৰিব লাগিব। তাত লিখা আছে an action completed before any other action in the past. পাষ্টত যিকোনো দুটা কাম হৈছে সেই কাম দুটাৰ প্ৰথমতে যেটো হৈ গৈছে বা প্ৰথমতে যেটো কমপ্লিশন হৈছে হেতু আমি past perfect tense ইউজ কৰিব লাগিব। সাপোজ তুমি কথাখিনি এটা কৈ আছা কিন্তু পাষ্টৰ কথা কৈছা, তুমি দুটা অ্যাকশন কৈছা, দুইটা অ্যাকশনৰে দুইটা পাষ্টতে সমাপ্ত হৈছে। দুটা অ্যাকশন আছে, তুমি এটা কথা কৈ আছা যে দুটা অ্যাকশন আছে, তাতে এই দুটা কাৰ্যই পাষ্টতে সমাপ্ত হৈছে কিন্তু এটা আগত হৈছে এটা পাছত হৈছে। আগত যেটো হৈছে হেতু তুমি past perfect tense ইউজ কৰিব লাগিব আৰু পাছত যেটো হৈছে হেতু simple past. For example, তুমি যদি কোৱা the train had left before they reached the station, মানে তাহাঁতি ষ্টেচনত গৈ পোৱাৰ আগতে ট্ৰেইনখন গুচি গ'ল। তাহাঁতি অহা কামটো আগত হৈছে নে ট্ৰেইনখন যোৱা আগত কামটো আগত হৈছে? অবভিয়াসলি ট্ৰেইনখন যোৱা কামটো আগত হৈছে, সেই কাৰণে the train had left আমি তাত past perfect tense ইউজ কৰিছো before they reached the station, তাহাঁতি ষ্টেচন গৈ পোৱাৰ আগতে ট্ৰেইনখনে এৰি থৈ গ'লগে বা ট্ৰেইনখন গুচি গ'ল। এতিয়া ধৰি লোৱা এই ৰেখাডালক যদি আমি সময়ৰ ৰেখা বুলি ধৰো, তাত মাজত প্ৰেজেন্ট থাকিব, সোঁহাতে সদায় ফিউচাৰ এণ্ড লেফট সাইডত সদায় পাষ্ট, কাৰণ এৰি থৈ অহা বস্তুবোৰ পাষ্ট, হ'ব লগা বস্তুবোৰ ফিউচাৰ, আৰু মিডল পইণ্ট ইজ প্ৰেজেন্ট। এটা পাষ্টতে দুইটা কাম হৈছে, এক নম্বৰ কামো হৈছে, দুই নম্বৰ কামো হৈছে। এক নম্বৰ অ্যাকশন 1 এণ্ড অ্যাকশন 2, অ্যাকশন 1 এণ্ড অ্যাকশন 2। যেটো অ্যাকশন 1 মানে আগতেই সমাপ্ত হৈছে, চা যিমানে এইফাললৈ গৈ থাকিবা সিমানে পাষ্ট হৈ হৈ গৈ থাকিব। নিয়াৰ পাষ্ট বা ইমিডিয়েট পাষ্ট, নিয়াৰ পাষ্ট, এনেকুৱা ধৰণৰ বেলেগ বেলেগ ভাগ থাকে পাষ্টৰ। যিমানেই তুমি এই ৰেখাডালৰ পৰা এইফালে গৈ থাকিবা বাওঁ হাতেলে সিমানেই পাষ্ট মানে টাইমটো আগুৱাই আগুৱাই গৈ থাকিব, মানে আমি এৰি থৈ অহা টাইম, যিটো আমি টাইম এৰি থৈ আহিছো। অ্যাকশন 1 এণ্ড অ্যাকশন 2, এই অ্যাকশনটো আগতে হ'ব কাৰণ প্ৰেজেন্টতকে ইয়াৰ দূৰত্বটো ওচৰ আৰু ইয়াৰ দূৰত্বটো বেছি। যেটো কাম আগতেকে সমাপ্ত হ'ল এই দুটা কামেই পাষ্টত হৈছে, কিন্তু অ্যাকশন 1 is also completed in the past and action 2 is also completed in the past, কিন্তু অ্যাকশন 1 অ্যাকশন 2 কে আগত হৈছে, সেই কাৰণে ইয়াত আমি ব্যৱহাৰ কৰিম past perfect আৰু ইয়াৰ লগত হ'ব simple past. I hope তোমালোকে অলপ হলেও এটা কনসেপ্টটো বুজি পাইছা। এই ৰেখাডাল চালে গম পাবা কেনেকৈ হয়। We will take an example, okay? Let's write for you. The train had left before they reached the station. সিহঁতি ষ্টেচন গৈ পোৱাৰ আগতে ট্ৰেইনখন এৰিলে। সিহঁতি গৈ পোৱা কামটো পাছত হৈছে, দুইটা কামেই পাষ্টতে হৈছে, কিন্তু ট্ৰেইনখন আগতেই গুচি গ'ল আৰু সিহঁত পাছতহে গৈ পালে। সেইকাৰণে যিটো কাম আগত হৈছে তাৰ লগত আমি কি ব্যৱহাৰ কৰিম? past perfect tense. আৰু past perfect tenseৰ তোমাৰ এটা mandatory word হৈছে, mandatory verb, that is had. past perfect tense ইউজ কৰিবলৈ হ'লে তোমাক কি লাগিব? had wordটো লাগিব। আৰু বাকি এইখিনি অংশ they reached এইখিনি তোমাৰ simple pastত হৈছে, অৰ্থাৎ যেটো কাম আগতেকে হৈ গ'ল
পাষ্টতে হৈছে কিন্তু কাম দুটা হেতু মনত ৰাখিবা দুইটা কাম পাষ্টতে হৈছে কিন্তু আগতে যেটো হৈছে হেতুৰ লগত past perfect tense আৰু যেটো পিছত হৈছে হেতু simple past আৰু past. So students, before knowing the structure of past perfect tense, let's have another example. Sunita had gone before I came. মই অহাৰ আগতে সুনিতা গল মানে সুনিতা যোৱা কামটো আগত হৈছে আৰু মই অহা কামটো পাছত হৈছে এটা স্ট্ৰাকচাৰটো চোৱা subject plus had plus v3 means past participle form of the main verb and the later action ইয়াত later action কি হয় মই অহা কামটো later action হয় আগতে কি হৈছে সুনিতা যোৱা কামটো আগত হৈছে সুনিতা here Sunita is the subject had to had ভাগে আছে had এ লিখিব লাগিব can't change it এটো হৈছে subject plus had এটো had বহিছে v3 হয় go verb v3 form হৈছে gone before I came পিছৰ কামটো হৈছে মই আহা কামটো পাছত হৈছে সেইকাৰণে I came এটো later action আৰু before টো তোমাৰ দিবই লাগিব কাৰণ মই অহাৰ আগত বুলি যেহেতু কৈছো before একাৰণে আগত বৰ্ডটোৰ কাৰণে আমি before ইংলিশত ক'ব লাগে Now let's see how the had verb work with different persons in singular and plural form. So here is a chart person singular plural. The first person singular I, first person plural we. I had, we had. Second person singular you had. Second person plural you had. Third person singular he she had. Third person plural they had. এই চাৰ্টখনত চোৱা প্ৰত্যেকটো পাৰ্সনৰ লগত সিঙ্গুলাৰে হক প্লুৰেল হক had হিচাপে ব্যৱহাৰ হৈছে কিন্তু যদি প্ৰেজেন্ট পাৰফেক্ট টেন্স হলে হয় তেতিয়া কিন্তু তাত has বা have বহে প্ৰেজেন্ট পাৰফেক্ট টেন্স হলে he she লগত has বহিলে হয় বাকি কিটাৰ লগত have বহিলে হয় but in past perfect tense had to first person second person third person যিয়ে নহক গুটেই কিটাৰ লগত had এ বহিলে Here the structure is a little bit different from the former one. আগৰটোতকে এই structureটো অলপহে বেলেগ Before knowing the structure, let's have an example. She went home after my brother had arrived. কোনটো কাম আগত হৈছে বাক্যটো মন দি পঢ়া she went home after তাই ঘৰলৈ গ'ল পাছত কিহৰ পাছত My brother had arrived. মোৰ ভাইজন অহাৰ পাছতহে তাই ঘৰলৈ গ'ল অৰ্থাৎ my brother হে একশনটো আগত হৈছে যদিও বাক্যটোত প্ৰথমতে হোৱা একশনটোৰ স্থান পাছত দিছো আৰু পাছত হোৱা কাৰ্যটোৰ স্থান আগত দিছো তথাপিতো আমি বাক্যটোৰ অৰ্থটো চাব লাগিব একশনৰ পজিশনটোতকে প্ৰথমতে বাক্যটোৰ অৰ্থটো বুজিবা She went home after my brother had arrived. মোৰ ভাইটি অহাৰ পাছতহে তাই ঘৰলৈ গ'ল অৰ্থাৎ তাই ঘৰলৈ যোৱা কামটো পাছত হৈছে আৰু মোৰ ব্ৰাদাৰ অহা কামটো আগত হৈছে সেই কাৰণে যেহেতু তাই যোৱা কামটো পাছত হৈছে তাৰ লগত আমি ইউজ কৰিছো সিম্পল প্ৰেজেন্ট টেন্স আৰু মোৰ ব্ৰাদাৰ অহা কামটো আগত হৈছে সেই কাৰণে তাৰ লগত ইউজ কৰিছো past perfect tense she went home etu simple past and my brother had arrived it was a past perfect so here is the structure is later action plus subject my brother is the subject had arrived v3 and this is the later action to keep She went home. This is the later action after my brother had arrived. তাই গৈছে মোৰ ভাইটি অহাৰ পাছত হে পাছত wordটো যেটো ইউজ কৰিছো সেইকাৰণে আমি after লিখিব লাগিব ইংলিশত সেইকাৰণে আমি এটা চোৱা
Past perfect tense or দুই ধৰণৰ structure পাই গলো প্ৰথম structure টো আছে subject plus had plus v3 plus later action and here in this example the structure is later action plus subject plus had plus v3. Let's have another two example of this structure subject plus had plus v3 plus later action. I had completed my work before my father came. I had completed my work before my father came. Father aha kam to pasat hoise aru mo homework kora kam to agot hoise. That is why I had completed hoise aru father logot simple past tense father came. Jibilak bakkor ami agote kora jitu kam agote hoise the work, the completion of the work which is done before the another one mane action 1 jitu agot hoise হেডুৰ লগত আমি past perfect tense ইউজ কৰিছো আৰু যেটো কাম পাছত হৈছে হেতু কামৰ লগত simple past tense ইউজ কৰিছো আৰু এনেকুৱা ধৰণৰ স্ট্ৰাকচাৰ আমি word এ before word এটো খুবে দৰকাৰী before যদি থাকে তেনেহলে sentence স্ট্ৰাকচাৰটো এনেকুৱা হ'ব subject plus had plus v3 plus the later action আৰু later actioner আগত এই later actioner আগত এইখিনি তোমাৰ before word টো বহিব. So, আমি যদি past perfect tense to এনেকুৱা structure লিখিবলৈ হয় subject had v3 plus later action লিখিবলৈ হয় then the word before is mandatory and this mandatory later action a later action আগত before word to mandatory. Here are two examples of the second structure. Here the later action is mentioned at the first position and the later subject plus had plus v3. I reached the field after the game had started. খেলখন আৰম্ভ হোৱাৰ পাছত মই গৈ পালো ফিল্ডলৈ গৈ পালো মানে মই যোৱা কামটো পাছত হৈছে আৰু খেলখন আৰম্ভ হোৱা কামটো আগত হৈছে মই গৈ পোৱা কামটো পাছত হলো আমি সেন্টেন্সটো পজিশন দিছো ফাৰ্ষ্টতে I reached the field after the game had started. ইয়াত চোৱা later action টো প্ৰথমতে বহিছে I reached the field এটো হৈছে later action then subject plus had plus v3 এনেকুৱা ধৰণৰ স্ট্ৰাকচাৰ হলে কোনটো word mandatory হয় after word টো লাগিব. Same case with the second sentence. The sun set after we had started for the fair. আমি মেলালৈ যোৱা পিছতহে বেলি ডুব গৈছে বেলি ডুব যোৱা কামটো আগত হৈছে পিছত হৈছে তথাপিতো আমি স্থান দিছো বাক্যটোত আগত সেই কাৰণে the sunset after word টো আমাক লাগিব বেলিটো কোনটো কাম হোৱাৰ পিছত পাছতহে হৈছে আমি মেলালৈ যোৱা কামটো কৰাৰ পাছতহে বেলি ডুব যোৱা কামটো হৈছে কাৰণ the sunset after পিছত সূৰ্যটো ডুব গৈছে পিছত কি হ'ল আমি মেলালৈ যোৱা পাছতহে সূৰ্যটো ডুব গৈছে that is why the sunset after we had started for the fair ইয়াতো একে the sunset হৈছে later action we subject had started for the fair. It is v3. Subject plus had plus v3. The sunset after we had started for the fair. Dear students, I hope you have understood this concept of past perfect tense. কিতাবত যিখিনি অনুশীলন আছে সেইখিনি তোমালোকে কৰিবা আমি অলৰেডি এইখিনি ডিসকাস কৰিছোৱে আৰু এবাৰ কৰিবা ঠিকখিনি ভিডিওটো যদি চাই এবাৰতে বুজি নাপোৱা দুবাৰ বুজি পাবা It's a very easy concept এবাৰ দুবাৰ তোমালোকে যদি ভালকৈ প্ৰেক্টিস কৰা বুজিখিনি হলহলীয়া হৈ যাব So that's all for today. Thank you everyone.